নাৰিকল সজোৱা নিছো গছ পুলি ৰুইছো এই গছ কি দিছে Darmin okai gobor gas pai सबसे बेस्ट और गाहरी है Italien tu dangor bola gitu. ডাঙৰ হ'ব Harus apa lagi? নাই সেইটো চোৱা চিতা কৰাতেই হ'বগে Kamu lene. হয় না চোৱা চিতা কৰাই মেইন কথা কিবা কৰিব লাগিব হা তুমি ক্যামেরাম্যান কেমেৰা মনত পান सबका ये बात আইয়া লেনটো বানা কেমেৰা আপোনালোক সকলোকে নমস্কাৰ জনাইছো মোৰ নাম শ্ৰী পিংকু পেগু অৰিজিনেল ঘৰ মোৰ ঢকুৱাখানাত বৰ্তমান আপোনালোকৰ ওচৰত একে গাঁৱৰে মানুহ বুলি ক'ব পাৰি আৰু যদিও মানে ইয়াত কমকে থাকো এইকাৰণে চিনি নাপাওঁ মই একচুৱেলি আপোনালোকৰ কেম্পাছত এটা এৱেৰনেছ কেম্পেইনৰ কাৰণে আহিছিলোঁ নামটো হৈছে এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি বুলি এইটো কোনো মানে গভৰ্ণমেণ্ট স্কিম বা তেনেকুৱা কোনো পলিচি নহয় এইটো কমপ্লিটলি মানে পাৰ্চনেল মানে স্ব ইচ্ছাৰে আহিছোঁ তেনেকৈ মানে ঘৰে ঘৰে বিনামূলীয়া শিক্ষাদান কৰাৰ উপৰিও মানে গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ মানে পৃথিৱীৰ কাৰণে কাম কৰিছোঁ আৰু ভাল লাগে কাম কৰি তেনেকুৱা লক্ষ্য উদ্দেশ্য বুলি একো নাই এনেই কাম কৰি ভাল লাগে কৰি আছোঁ আৰু সুন্দৰ সুন্দৰ আৰু উদ্দেশ্যটো হৈছে মানে কি শিক্ষা আৰু হেল্থ কেয়াৰ এই দুটা ফ্ৰী হ'ব লাগে মানে অল অভাৰ ৱৰ্ল্ড সেইটো মোৰ মানে মেইন অবজেক্টিভ এতিয়া ক'বলৈ গ'লে এডুকেশ্যনটো কমপ্লিটলি মানে ফ্ৰী হ'ব লাগে আৰু হেল্থ কেয়াৰটো ফ্ৰী হ'ব লাগে আৰু যিহেতু পৃথিৱী এটাই দেশ এখনেই হ'ব লাগে আৰু জাতি এটাই হ'ব লাগে আমুক জাত তামুক জাত বুলি নাই সেইকাৰণে সকলোৱে যেনেকৈ মিলি আছে এনেকৈ মিলি থাকিব লাগে বুলি মই ভাবোঁ মানে সকলোৱে কাৰণ সকলোৱে জানো এজন ভগৱানৰ পৰা আহিছোঁ বুলি আমি সকলোৱে কওঁ ভগৱান এটাই বুলি কওঁ তেতিয়াহ'লে জাতি এটাই হ'ব লাগে এনেকুৱা ধৰণে ভাবোঁ আৰু ভাল লাগিল আপোনালোকক সকলোকে এনেকুৱা সঁহাৰি কোঅপাৰেট কৰাৰ কাৰণে আৰু আজিৰ পৃথিৱী শিক্ষা যিমান বাঢ়িছে পৃথিৱী ইমানেই তললৈ গৈ আছে বুলি ক'ব লাগিব আমি ছেফ জোনত নাই এতিয়া কাৰণ গৰম বছৰে বছৰে বাঢ়ি গৈ আছে কমা নাই কিন্তু লাগিব এতিয়া কি হৈছে কথাটো আপোনালোকে হয়তো সকলোৱে জানে মই হয়তো বিশেষ বৰ্ণনা কৰিব নাজানিম কথা হ'ল মানে কি আজি চাওকচোন আগতে সৰুতে আমি দেখিছোঁ শগুন চিলনী বৰটোকোলা হওক শগুন চিলনী চব কুছ আছিলে আজিৰ টাইমত আপুনি ফেচাৰ মাত পাবলৈ নাই শুনিছে নেকি আপুনি মই কিছুদিন আগত হয়তো বাৰিষাৰ চিজনত ভেকুলী তুৰতুৰাই থাকে ৰাতি শামুক নাই সেইবোৰ জাষ্ট এটা উদাহৰণ তেতিয়াহ'লে ভাৰসাম্য এতিয়া কমপ্লিটলি নাইকিয়া হৈ গৈছে তেতিয়াহ'লে আমাৰ লাইফটো সেইকাৰণে ডিউৰেশ্যনটো কম হৈ গৈ আছে 45 ডিগ্ৰী পৰ্যন্ত যদি পাইছে তেতিয়াহ'লে মানুহ এজন 50 ডিগ্ৰীলৈ তাৰ পৰা থাকিব নোৱাৰে আৰু মানে যিকোনো বস্তু তাৰ পৰা মানে বাৰ্ণিং হ'ব ধৰিব মানে কিন্তু তাক ৰক্ষা কৰিব পাৰে আজিৰ টাইম তেনেকুৱা গছ গছনি নাই মেচিয়ৰ গছৰ বহুত প্ৰয়োজন আছে সেইকাৰণে আমি জানিও নজনাৰ দৰে টেকন'লজি এডুকেশ্যন চবকুছ বাঢ়ি আছে কিন্তু পৃথিৱী নষ্ট হৈ গৈ আছে সেইকাৰণে এই ল'ৰা ছোৱালীবিলাকতো শগুনটো কি বস্তু তেওঁলোকে ছবি দেখিছে ছবিটো দেখুৱালেও মানে যেনেকৈ আমি সৰুতে মানে আমাৰ মিচিঙত এটা ভাল এটা মানে হেৰি সাধু কথা আছে আবু তন্তৰুং বুলি কয় সেই কথাটো ধৰক মানে তেনেকুৱা হৈ গৈছে সেইকাৰণে ক'লেতো বহুত আমি সকলোৱে কিন্তু এতিয়াৰ পৰা ধৰক যোৱাকালিলৈ কি হ'ল এই ল'ৰা ছোৱালীবিলাকৰ অন্ততঃ বাৰ্থডেবিলাকত বা অন্যান্য অকেজনত গছ ৰুব লাগে গছ কাটিব নালাগে মানে ভৱিষ্যতে বেপাৰ কৰিলেও চাকৰি কৰিলেও গছ কটা চাকৰিটো কৰিব নালাগে গছ ৰোৱা চাকৰিটো কৰিব লাগে
বা গছ ৰোৱা বেপাৰটো কৰিব লাগে, গছ কটা বেপাৰ কৰিব নালাগে। উদাহৰণটো তেনেকুৱা আৰু এতিয়াৰ পৰা আমি অলপ তেওঁলোকক শিক্ষাটো তেনেকৈ দিব লাগিব, নহ'লে আৰু আমাৰ টকা পইচা ঘৰ এইবোৰ টেম্পৰেৰী বস্তু, কিন্তু মানুহে ভাবে ঘৰ বনোৱা গাড়ী কিনাটো পাৰ্মানেণ্ট বোলে। ঘৰ লাগিব কিন্তু গছোতো লাগিব ন। কিন্তু এতিয়া মানুহৰ চাওক আপুনি ইয়াততো বহুত প্ৰকৃতি আছে, এই 2 খোজমান দিয়কচোন ডাঙৰ ডাঙৰ ঘৰ দেখা পাব, কিন্তু গছ দেখা নাপায়। তো মোৰ দৃষ্টিটো তেওঁলোকে ধাৰুৱা হৈ গ'ল, কাৰণ অক্সিজেনটোতো বেলেগৰ পৰাহে লৈ আছে। তেওঁলোকে একচুৱেলি সজাগ নহয়, সজাগ হ'ব লাগে। প্ৰকৃতিৰ ধনী হ'ব লাগে। আগৰ দিনত চাওক আপুনি গৰু 500টা আছে, 150টা আছে, 200টা আছে, হাতী ইমান আছে, ইমান গছ গছনি আছে, সেইটোৱে ধনীটো। আগৰ ধনীটো তেনেকুৱা আছিলে, কিন্তু আজিৰ ধনীটো মানে ঘৰ সম্পত্তি সেইবোৰ বস্তু। উল্টা দিশলৈ গৈ তেতিয়া কিন্তু এডুকেশ্যন নাছিলে। আজি যিমান এডুকেশ্যনটো মানে কমপ্লিটলি ভেজাল হৈ গৈছে বুলি মোৰ দৃষ্টি। আৰু আগৰ দিনত কিবা ঘৰ কেৰৰ তাৰপিছত বাঁহৰ, তাত যিমান অক্সিজেন পায় পকা ঘৰত ইমান নাপায়। ইয়াৰ আমি কেমিকেল মিক্সাৰ আছে। এতিয়া আপুনি এখনো দোকান দেখাব নোৱাৰে য'ত পিয়ৰ বস্তু পায়। তেতিয়াহ'লে শিক্ষাবিলাক সেইটোৰ কাৰণে কৰি আছো নেকি এটা প্ৰশ্নবোধক হৈ আছে। তো বহুত কিবা কিবি ক'লো, ৰাতিও হ'ল। বহুত বহুত ধন্যবাদ। তো আপোনালোকেও প্ৰকৃতিৰ ওপৰত দুআষাৰ ৰাইজক কওক। আপোনাৰ বিশেষকৈ আপুনিতো ভাল বিশিষ্ট সন্মানীয় শিল্পী আছে। বিশেষকৈ ইয়াত বহুত ক'বলগীয়া আছে বুলি নাভাবোৱে আৰু, যিহেতু ক'বলগীয়া আপুনি ক'লেই। কিন্তু কথা কি, আমি এটাই কথা বছৰ বছৰ যদি কৈ আহিছোঁ আৰু কৰি আহিছে যে গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে মানুহ থাকিব বুলি আমি বাৰম্বাৰ কৈ আহিছোঁ। কিন্তু আমি কাৰ্যত পৰিণত কৰা নাই যে গছ আমি বচাব পাৰিছোঁ নে নাই। এনে সময়তে আপুনি ইমান মহান কাৰ্য এটা হাতত লৈছে যে গছ বচাবৰ কাৰণে এনে কাৰ্যসূচী লৈছে। এককভাৱে য'ত য'ত নিমন্ত্ৰণ পায় বা নিমন্ত্ৰণ নাথাকিলেও নিজে গৈ হ'লেও য'ত ভাল বাউণ্ডেৰী আছে বা যিখন ঘৰে ভালকৈ আলপৈচান ধৰিব, পুলিটো বচাব, তেনেকুৱা মানুহৰ ঘৰত গৈ গৈ আপুনি নিজস্ব কষ্টৰে নিজৰ বৃত্তি থাকিও এনে এটা মহান কাৰ্য এটা কৰিছে। পৃথিৱীখন সেউজীয়া কৰিবৰ কাৰণে, ৰাইজে জীয়াই থাকিবৰ কাৰণে, পৃথিৱীখন জীয়াই ৰাখিবৰ কাৰণে যি পদক্ষেপ হাতত লৈছে, নিশ্চিতভাৱে ইয়াতকৈ আৰু মহান কাম পৃথিৱীত নাই বুলি আমি ক'ম। আপোনাক ভগৱানে সহায় কৰক। লগত আৰু বৰ্তমান কি আগন্তুক দিনবোৰতো এনে এটা মহান কাৰ্য কৰিব পৰাকৈ। লগতে আৰু এটা কথা ইয়াতে আছে যে বিনামূলীয়াকৈ কিছু ছাত্ৰ ছাত্ৰীক পাঠদানো দিয়া হয় সময়ে মিলাই মিলি। সেইটো খুব ভাল কাম, কাৰণ শিক্ষা অবিহনে এতিয়া পৃথিৱীখন মানুহ জীয়াই থাকিব নোৱাৰে, বা পৰিয়াল আমি জীয়াই থাকিব নোৱাৰোঁ, বা সমাজ এটা ভাল সমাজ জীয়াই থাকিব নোৱাৰে। গতিকে সেইটো এটা ভাল কাম। যিমান দূৰ সম্ভৱ কৰি গৈ থাকক। আমাৰ তৰফৰ পৰা ধন্যবাদ থাকিল। আৰু আমিনো কি আশীৰ্বাদ দিব পৰা আমাৰ সামৰ্থ্য নাই, তথাপি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই দিছোঁ। ধন্যবাদ। সেয়াই এতিয়া যিহেতু আমাৰ মিচিং ভাষাত মানে তাঁতই আয় বুলি ক'ম, ককা দেউতা, ককা আৰু আইতাৰ নামৰ ৰুম, স্বৰ্গীয় চিবিত পাতিল আৰু তেখেতসকলৰ আত্মাৰ সদগতিৰ এই ডালিম গছজোপা তেখেতসকলৰ সোঁৱৰণিৰ ৰুম। তেখেতলোকে য'তেই নাথাকক নিশ্চয় স্বৰ্গৰ পৰা আমাৰ আশীৰ্বাদ কৰক। আৰু আপোনালোকৰ কেম্পাছটো মানে আৰু উজ্জ্বল হওক। নিশ্চয় নিশ্চয়। ঠিক আছে। Ada boleh buka tanah. Sibit kala puati amin noi. Tura puta wae. Motor ni. Motor ni. Amo aja যদি ৰুব মন নাই নাকাটিলে হ'ল আৰু এইটো চবতছে বেষ্ট হেৰি আৰু বহুত বহুত ধন্যবাদ দেই আপোনালোকক। ভুল হৈ যদিও মানে আমাৰো এতিয়া কৰো কৰো লাগি গৈছে, হয় না? আমাৰো সেই কামটো কৰো কৰো মানে নিজৰ ঘৰত ৰুবলৈ যত্ন কৰিছো, কিন্তু বাহিৰত তেনেকে ৰুবলৈ মন গৈছে আমাৰ। মনে মনে ভাবি আছে মানে আমিও যদি কৰিব পাৰো, হয় নাই? মোৰ উদ্দেশ্য নিজৰ কেম্পাছৰ গছ একো কৰিবই নালাগে তেতিয়া। Tinggal mau campus tu,